যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা ৩০ জানুৱাৰীৰ সন্ধিয়া মঞ্চস্থ কৰা হ'ব মহাৰাজ পৃথুৰ জীৱন আধাৰিত ঐতিহাসিক নাট মহানায়ক পৃথু। অসমৰ ইতিহাসৰ তথা ভাৰতবৰ্ষৰ ইতিহাসৰে এক দুৰ্দান্ত সেনানায়ক, এজন দুৰ্দান্ত সেনানায়ক, বিদেশী আক্ৰমণকাৰীক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূখণ্ডৰ পৰা খেদি পঠিওৱা বা 1226 খ্ৰীষ্টাব্দতে কিন্তু ইতিহাসৰ এটা উপেক্ষিত চৰিত্ৰ মহাৰাজ পৃথু, প্ৰাচীন কামৰূপৰ ৰজা, তেখেতৰ জীৱন আধাৰিত হিল্লোল কুমাৰ পাঠক ৰচিত আৰু অসমৰ এগৰাকী যশস্বী এমেচাৰ জগতৰ যশস্বী নাট পৰিচালক অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত মহানায়ক মহাৰাজ পৃথু নামৰ নাটখনি অসমৰ বিভিন্ন জিলা সদৰৰ লগতে যোৰহাটতো অহা ৩০ জানুৱাৰীৰ সন্ধিয়া মঞ্চায়ন কৰা হ'ব। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সেইদিনা ৩০ জানুৱাৰী সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই মহানায়ক মহাৰাজ পৃথুৰ মঞ্চায়নত আমি সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। অসম বুৰঞ্জীৰ এজন দুৰ্দান্ত সেনানায়ক, এগৰাকী যশস্বী ৰজা, কিন্তু উপেক্ষিত হৈ থকা, যিজনে বক্তিয়াৰ খিলজীৰ দৰে এজন দুৰ্দান্ত পৰাক্ৰমী বিদেশী আক্ৰমণকাৰীক আমাৰ অসমৰ বুকুৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। মহাৰাজ পৃথুৱে ইতিহাসৰ কিছু পৃষ্ঠা সেই সময়তে তেওঁৰ দুৰ্দান্ত পৰাক্ৰমেৰে সলনি কৰিবলৈ সক্ষম হৈছিল। এইজন পৃথুৰ জীৱন আধাৰিত মহানায়ক মহাৰাজ পৃথু ডক্টৰ হিল্লোল কুমাৰ পাঠক ৰচিত এই নাটখন আমি মঞ্চস্থ কৰিম। সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি এই ক্ষেত্ৰত কামনা কৰিছোঁ। টিকেট কৰিছেনে বিনামূলীয়া? সম্পূৰ্ণ বিনামূলীয়া, ইয়াৰ প্ৰৱেশ বিনামূলীয়া। লগতে আপুনি কৈছিলে শিল্পী পেঞ্চনৰ, হয়, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ আগে নাটকৰ আগে আমি এইবাৰ যোৰহাট জিলাৰ পৰা আমাৰ যিগৰাকী ব্যক্তিয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন আৰু লগতে এককালীন সাহায্য লাভ কৰিছে, তেওঁলোকৰ 11 গৰাকী বিশিষ্ট শিল্পী আমাৰ যোৰহাট জিলাত এইবাৰ আছে। তেখেতসকলক আমি আনুষ্ঠানিকভাৱে যোৰহতীয়া ৰাইজৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ এক ব্যৱস্থা কৰিছোঁ। এই উপলক্ষে যোৰহাট প্ৰেছ ক্লাবত নাট আয়োজক সমিতিৰ সভাপতি শান্তনু পূজাৰীয়ে এখনি সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে প্ৰাচীন কামৰূপৰ মহান শাসক মহাৰাজ পৃথুৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ধাৰা সৃষ্টি কৰি থৈ গৈছে আৰু তেওঁ সমগ্ৰ জীৱনগাথা নাটকখনিৰ জৰিয়তে দৰ্শকে উপভোগ কৰিব পাৰিব। মুকলি মঞ্চত প্ৰায় ৩,০০০ দৰ্শকে একেলগে নাটখনি চাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নাটখনি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ দ্বাৰা ৰচিত আৰু বিশিষ্ট পৰিচালক অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত এই নাটখনিৰ আগতে ২০২৬ বৰ্ষৰ শিল্পী পেঞ্চন, পৰিয়ালৰ পেঞ্চন আৰু এককালীন শিল্পী সাহায্য লাভ কৰা বিশিষ্ট শিল্পীসকলক সম্বৰ্ধনা জনোৱা হ'ব। আয়োজক কমিটিয়ে সকলো নাট্যপ্ৰেমী আৰু সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।